আমাৰ এখন ভিতৰুৱা গাঁও ভোটৰবাৰী গাঁও এই ভোটৰবাৰী গাঁৱৰ শ্ৰী শ্ৰী মাধৱদেৱ নামঘৰৰ প্ৰাংগণত মই এই মুহূৰ্তত উপস্থিত আছো সৰ্বত্ৰ মাত্ৰ প্ৰলয়ৰ চিন মই এই যিটো নামঘৰ এই নামঘৰটোৰ ভিতৰভাগ দেখুৱাব বিচাৰিছো আমাৰ কেমেৰাত দেখুৱাব বিচাৰিছো ভিতৰভাগ সম্পূৰ্ণ এটা বিধ্বস্ত ৰূপ এই মুহূৰ্তত 1 ফুটতকৈ বেছি তাত বোকা পলহ পৰি আছে বিধ্বস্ত ৰূপ কিমান দিন লাগিব সৌটো ডাকটো যদি আমাৰ কেমেৰাত ধৰা পৰে প্ৰায় এডিঙি ওপৰ এই নামঘৰটোত পানী হৈছিল আৰু একো নিজৰ ঘৰৰ সা-সৰঞ্জাম নামঘৰৰ কোনো ধৰণৰ সা-সৰঞ্জামে গাঁওবাসীয়ে বচাব নোৱাৰিলে সকলো এই পৰিবেশটো দেখিলেই কেমেৰাৰ লেন্সত ধৰা পৰা এই পৰিবেশটো দেখিলে আপুনি সহজভাৱে অনুমান কৰিব পাৰিব কি ধৰণৰ এটা বিভীষিকাৰ সৃষ্টি হৈছিল এজন গাঁওবাসী আছে কিমান হৈছিল পানী ইয়াত আপোনাৰ নামঘৰৰ ভিতৰতে 5 ফুটৰ ওপৰত আছে হিমানী পানী হৈছিল আৰু ইয়াত অলপমান ফৰ্মা আছিল আমাৰ গোটেই খুলি থোৱা ফৰ্মাখিনি লৈ গুচি গ'ল পানী উঠাই আমাৰ ফৰ্মাখিনি বচাব নোৱাৰিলে কাৰণ নিজে চেফটি হ'বলৈ নিজে চব মানুহ ঘৰে ঘৰে থাকিবলগীয়া হ'ল গোটেই নামঘৰলৈ কোনো মানুহ আহিব নোৱাৰিলে গাঁৱৰে বহুত গৰু ছাগলী উটুৱাই লৈ গ'ল কি ক'ব সেই দিনটোৰ কথা প্ৰথমে মই আছাম টক্সক সাংবাদিকক ধন্যবাদ জনাইছিলোঁ আমাৰ ভোটৰবাৰী গাঁৱলৈ যে আহিলে আমাৰ সেই দিনটো 19 জুলাই আছিলে দেওবাৰ নিশা 7টামান বজাত আমাৰ ইয়াত পানীয়ে খুন্দা মাৰিলেহেঁতেন 10 বজা নহয় 11মান বজাত আমাৰ ৰেল লাইনটো ছিঙি দিলে আমি ক'লৈও যাব নোৱাৰা হ'লোঁ মুঠতে আমি প্ৰতি ঘৰে ঘৰে সোমাবলগীয়া হ'ল আৰু বহুত ৰাইজ আমাৰ ঘৰখন আমাৰ ভেটিটো ওখ আছিল তাতে সোমালে কিমান মানুহ সোমালে ক'ব নোৱাৰোঁ কমেও 100-150 মানুহ আপোনাৰ ঘৰত আমাৰ ঘৰত 150মান মানুহ থাকিলে কিজানি ওপৰত আৰু ঘৰটো অলপ বুৰিছিলে আৰু 3 দিন থাকিলে সেইখিনি অলপমান থকা খোৱা সুবিধা কৰি দিলোঁ আটাইখিনি এতিয়া প্ৰশাসনৰ লোক সাহায্য চিকিৎসা কি ধৰণে হৈছে বহু মানুহ গাঁওখনত অসুস্থ হৈ পৰা বুলি খবৰ পাইছো আহিছে প্ৰশাসনৰ মানুহ আহিছে তেনেকে ধৰণে অহা নাই কিন্তু আহিছে চৰকাৰী সাহায্য কম পৰিমাণে আহিছে কিন্তু আমাৰ অলপ অসুবিধা আছে এইফালে ৰাস্তাটো বোকা তাতে গাড়ীবোৰ ভেটা খাই যায় এইফালেও কিছুমান গাড়ী ধৰি লওক লুণপিয়া চাইডৰ ভেটা খাই যায় আমাৰ গাঁওখন সোমাই আছে গতিকে যিমানখিনি সাহায্য পাব লাগে আমি সিমানখিনি নাই পোৱা ইয়াত মই এটা দৃশ্য দেখুৱাব বিচাৰিছো এই যিখন ভোটৰবাৰী গাঁও এই গাঁওখনত প্ৰায় এবুকু এডিঙিমান পানী হৈছিল এই গাঁওখন কিয় ৰক্ষা পৰিছিল জানেনে সৌ দূৰত মোৰ কেমেৰাত যদি ধৰা পৰে যি স্থানত তিনিচুকীয়া গুৱাহাটী সংযোগী যিটো ৰেলপথটো ভাঙি গৈছিল এই স্থানত ৰেলৰ আলিটো ইয়াত প্ৰায় 300 মিটাৰ উটুৱাই নিছিল আৰু গাঁওবাসীৰ বাবে এই যে ৰেল আলিটো উটুৱাই নিলে সেইটো এই অঞ্চলৰ লুণপুৰীয়া বা ভোটৰবাৰী এই গাঁওবাসীৰ বাবে এটা আশীৰ্বাদ হৈ আহিছিল কাৰণ এই ৰেল আলিটো যদি উটুৱাই সেইফালে পানী গুচি নগ'লহেঁতেন সেইফালে পানী যোৱাৰ কাৰণে সেই গাঁওসমূহো ধ্বংস হ'ল সেইটো সঁচা কথা কিন্তু সেই ৰেল আলিটো ভাগি যদি পানীখিনি ওলাই যাব নোৱাৰিলেহেঁতেন 19 জুলাইৰ নিশা এই যি স্থানত আমি আছো এই গাঁওখনত আৰু অধিক যিটো প্ৰলয় হৈছিল যিটো মহাপ্ৰলয় হৈছিল সেই মহাপ্ৰলয়ৰ অধিক বিভীষিকা হয়তো আমি সাক্ষী হলোহেঁতেন এই মুহূৰ্তলৈকে ভোটৰবাৰীত সেই ৰেলপথত সেয়া নিৰ্মাণ কাৰ্য চলি আছে কিমান দিনলৈকে ইয়াত আৰু হয়তো এসপ্তাহ 10 দিনমান লাগিব এসপ্তাহ 10 দিনমান সময়ৰ প্ৰয়োজন হ'ব ৰেলপথ নিৰ্মাণৰ বাবে আৰু তাৰ পিছতহে উজনি নামনিৰ যিটো সংযোগ সেই সংযোগটো স্বাভাৱিক হ'ব এই মুহূৰ্তত ভোটৰবাৰীৰ এই 300 মিটাৰ ৰেলপথ যি উটুৱাই নিলে সেই ৰেলপথ উটুৱাই নিয়াৰ বাবে উজনি নামনিৰ ৰেল যোগাযোগ বিচ্ছিন্ন হৈ আছে সেই প্ৰলয়ে শিমলুগুৰিৰ পৰা লাকুৱা পৰ্যন্ত গোটেই ৰেল আলিটোৱে আচলতে পানীত ডুব গৈ আছিল আৰু ভোটৰবাৰী গাঁৱৰ এই অংশটোত প্ৰায় 300 মিটাৰ ৰেল লাইন উটি গৈছিল এই মুহূৰ্তত নিৰ্মাণ কাৰ্য চলি আছে 7 পৰা 10 দিন আৰু সময়ৰ প্ৰয়োজন হ'ব মই পূৰ্বতে কৈছো যে দুখনকৈ জিলা সম্পূৰ্ণৰূপে বানত বিধ্বস্ত হৈ পৰিছিল শিৱসাগৰ আৰু চৰাইদেউ জিলা
শিৱসাগৰত বিভীষিকা বেছি আছিল নে চৰাইদেউত বিভীষিকা বেছি আছিল সেয়া এই মুহূৰ্তত নিৰূপণ কৰিব পৰা হোৱা নাই কিন্তু নাজিৰা শিৱসাগৰৰ নাজিৰাৰ সেই অঞ্চলটোত যিটো চন্তক বিহুবৰ নেপালী খুঁটি তাতেই পাহাৰৰ ঢলটো প্ৰথম আহি আচাৰি খাই পৰিছিল মই আচাৰি খাই শব্দটোৱে ইউজ কৰিছো তাৰ পিছতেই প্ৰলয়টো সম্পূৰ্ণ বিয়পি পৰিছিল আৰু এই যিটো লাকুৱা অঞ্চলত মই আছো এই মানুহখিনি একেবাৰে খাটি খোৱা অসমীয়া মানুহ তেওঁলোক চাকৰিজীৱী মানুহো নহয় তেওঁলোকে ব্যৱসায় বাণিজ্য কৰে আটাইতকৈ তেওঁলোকৰ চহকী বস্তুটো হ'ল তেওঁলোকৰ পথাৰ আছে তেওঁলোকৰ ভঁৰাল আছে কিন্তু আজি শাওণ মাহত তেওঁলোকৰ পথাৰো নাই তেওঁলোকৰ ভঁৰালো নাই ভঁৰালত যি ধান আছিল সেয়া পানীত ডুব গৈছে ইতিমধ্যে গজালি মেলিছে কঠিয়াৰ বাবে গজালি নাই কঠিয়াতলি নাই কিন্তু সেই ধানখিনি গজালি মেলিছে মই এজন ব্যক্তিৰ কাষলৈ আহিছো তেওঁ বাৰে বাৰে মোৰ আগত এটা অভিযোগ কৰিছে যে নাজিৰাৰ সেই প্ৰান্তটোত প্ৰলয় হৈছে ঠিকেই কিন্তু আমি এই সংবাদ মাধ্যমে হওক বা প্ৰশাসনে হওক নাজিৰা বিহুবৰ চন্তক নেপালী খুঁটিক লৈ যিমান ব্যস্ত হৈছো অনুৰূপ পৰ্যায়ৰ নহলেও এটা মহা বিভীষিকাৰ সাক্ষী হোৱা এই লোণপুৰীয়া ভোটৰ গাঁও বা লাকুৱাৰ এই অঞ্চলটোৱে এতিয়াও প্ৰপাৰ সাহায্য পোৱা নাই চৰকাৰৰ দৃষ্টিগোচৰ হোৱা নাই বা প্ৰশাসনৰ দৃষ্টি পৰা নাই তেওঁ বাৰে বাৰে অভিযোগ কৰিছে মই আৰু এটা কথা আপোনালোকক অৱগত কৰিছোঁ যিডোখৰ জেগা ৰেল লাইন ছিগিছে সেই জেগাডোখৰ পশ্চিম চাইডে বহুতো লেবাৰ মানুহ আছে তেওঁলোকৰ বহুতো ঘৰ উটুৱাই লৈ গ'ল চাহ শ্ৰমিক তেওঁলোক বৰ্তমান মাউতগাঁও ষ্টেচনত আছে তেওঁলোকেও সহযোগ কৰিব পৰা নাই আৰু টেকেলা চুক বুলি এটা চুক আছে আমাৰ গাঁৱৰ একেবাৰে সিমূৰে ভাজনী গাঁৱৰ কাষত তেওঁলোকো পানীৰ মাজত থকা নিচিনা হৈছে তেওঁলোকৰ যি বস্তু আহিছে আমাৰ ইয়াতে ৰাখিছে ৱাৰ্ড মেম্বাৰে লিষ্ট কৰি দিছে সকলো চৰকাৰী বস্তু তেওঁলোকে নিছে ধুনীয়াকৈ কিন্তু আপোনালোকৰ ইয়াত এতিয়াও যি ধৰণে আপোনালোকে দৃষ্টি পাব লাগিছিল সেইটো পাব পৰা নাই পৰা মানে আমাৰ দুইটা চাইডৰ পৰা ৰাস্তা বুৰি গ'ল আমি সোমাই আছো ৰাজগড়ৰ পৰা আমাৰ 2 কিলোমিটাৰ ভিতৰত দৈকালৰ পৰাও ধৰি লওক ৰাস্তাটো বুৰি গ'ল আহিব নোৱাৰে গাড়ী এতিয়াও বোকা হৈ আছে ৰাস্তা বুৰি আছে গতিকে আমি বহুত এই ক্ষেত্ৰত পিছ পৰি থাকিলোঁ কিমান মানুহৰ ভঁৰাল খেতি পথাৰ নষ্ট হ'ল আপোনালোকৰ এই অঞ্চলটো আপোনাৰ গাঁওখনৰ ইয়াত আমাৰ 3টামান ভঁৰালে ৰক্ষা পৰিছে নেকি বাকী চব গ'ল প্ৰশ্নটো সোধোতে মোৰ ভুল হৈছিল মই তেওঁক সুধিব লাগিছিল ক'ৰবাত বাচিছে নেকি তেখেতে নিজে উত্তৰটো দিওঁতে কৈছে আচলতে ভঁৰাল সকলোৰে ঘৰত আছিল কোনো ভঁৰালে বাচি যোৱা নাই মই প্ৰশ্নটো তেখেতক কৰিছিলো যে কিমান ভঁৰাল নষ্ট হ'ল তেখেতে উত্তৰটো দিওঁতে সঠিকভাৱে দিলে যে 3টামান ভঁৰালহে বাচিল 3টামান ভঁৰালে বাচিল মুঠতে আমাৰ নিজৰো বাচিলে আৰু এজন বাচিলে আৰু এই ভঁৰালটো অলপ ৰক্ষা পৰিলে বাকী চব গ'ল নাই মোৰ ককাইদেউজনৰ 22 কুইণ্টেল ধানেই গজি গ'ল ভঁৰালত তিতিলে আপুনি এবাৰ মাত্ৰ কল্পনা কৰক তেখেতৰ এজন ভাতৃৰ 22 কুইণ্টেল ধান ভঁৰালত গজালি মেলি গৈছে তেওঁলোক এতিয়াও আমাৰ ঘৰতে আছে যাবলৈ নিজৰ ঘৰ যাব পৰা নাই এতিয়াও তেখেতৰ ঘৰতে আছে যাব পৰা নাই এই ভঁৰালটো তেখেতে দেখুৱাইছিল যে এই ভোটৰ গাঁৱত বাচি যোৱা ধ্বংস নোহোৱা এটা ভঁৰাল য'ত পানীয়ে বুৰাব নোৱাৰিলে এই ভঁৰালটো প্ৰায় 7 ফুট ওখ 7 ফুট ওখত এই ভঁৰালটো নিৰ্মাণ কৰাৰ কাৰণেহে তেওঁলোকে এই ভঁৰালটো বা ইয়াৰ গৃহস্থৰ ভঁৰালটো ৰক্ষা পৰিল মাত্ৰ কল্পনা কৰক কিমান প্ৰলয় কি পৰ্যায়ত আহিছিল ইমানখিনিমান পানী হৈছিল তাৰ পিছতো যে মানুহখিনিৰ প্ৰাণটো বাচিছে সেইটো আটাইতকৈ ডাঙৰ কথা এই মুহূৰ্তত ডাঙৰ প্ৰত্যাহ্বানটো হৈছে মই ইয়াৰ আগতেই কৈছো এই মানুহখিনিক চিকিৎসাৰ প্ৰয়োজন এতিয়া চিকিৎসা সাহায্যৰ আটাইতকৈ বেছি প্ৰয়োজন সাধাৰণ এটা চিকিৎসা কৰ্মীৰ দল আহিলে নিশ্চয় নহব কি ধৰণে তেওঁলোকে অসুস্থ হৈ পৰিছে জ্বৰ কাহত আক্ৰান্ত হৈছে পেটৰ বিষত আক্ৰান্ত হৈছে আটাইতকৈ বেছি হৈছে চৰ্মৰোগ ভাবিব নোৱাৰা ধৰণৰ চৰ্মৰোগ হৈছে চৰকাৰ প্ৰশাসনে এই বিষয়টোৰ প্ৰতি অতি শীঘ্ৰেই দৃষ্টি প্ৰদান কৰি এই অঞ্চলটোলৈ লাকুৱাৰ এই অঞ্চলটোলৈ এটা উচ্চ পৰ্যায়ৰ চিকিৎসকৰ দল প্ৰেৰণ কৰিব লাগে সেইটো গাঁওবাসীৰ আহ্বান মই সুবিধা পাই আমাৰ মাধ্যমেৰে চৰকাৰ প্ৰশাসনক সেই বিষয়টোৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিছো শিৱসাগৰ লাকুৱাৰ ভোটৰ গাঁৱত আছো ভোটৰ গাঁৱৰ এটা পথৰ ওপৰত আছো এই মুহূৰ্তত আপোনালোকে দেখিছে যে মই এটা পথৰ ওপৰত আছো কিন্তু মই যদি কেমেৰাই ভালকৈ দেখুৱাও এইটো ৰেলপথ ৰেলৰ চিৰি নাই ইয়াত প্ৰায় 300 মিটাৰ চিৰি উটি গ'ল এতিয়া নিৰ্মাণ কাৰ্য চলি আছে সৌতাৰ পৰা 300 মিটাৰ
নিৰ্মাণ কাৰ্য চলি আছে। কিমান দিন লাগে নিশ্চয়তা নাই, কিন্তু উত্তৰ পূব সীমান্তৰ ৰেলৱেৰ ইয়াত যুদ্ধকালীন তৎপৰতা অব্যাহত ৰাখিছে। দিনে নিশাৰে কাম চলাই আছে, নিৰ্মাণ কাৰ্য চলাই আছে। কিছু আগত লাকুৱা ষ্টেচনটো আছে, ডিব্ৰুগড় তিনিচুকীয়া গুৱাহাটী সংযোগী যিটো পথ। মই আপোনাক অকণমান মাতিছো, আপুনি এটা কথা কৈছিল মই আহি থাকোঁতে। এই ব্যক্তিজনে মোক কৈছিল যে তেওঁৰ যিখন গাঁও, সৌখন গাঁও, তেওঁলোকৰ গাঁও, সৌখন গাঁও ভোটৰ গাঁও। তেখেতে কৈছিল বানৰ সৈতে তেওঁলোকৰ কেতিয়াও কোনো ধৰণৰ অভিজ্ঞতা নাই, কেতিয়াও বান তেওঁলোকে দেখা নাই, বানৰ বাবে প্ৰস্তুতিৰ কথা নাহেই। আপোনাৰ পিতৃয়ে কি কৈছিল? মই আপোনাৰ এইডোখৰলৈ আহক, আপুনি এইখিনিলৈ আহক। হয়, আপুনি মোক আহি থাকোঁতে আমাৰ দেউতাক কৈছিল যে ট্ৰেইনালি বুলিব লাগিলে লুণপিয়া গাঁওখন মধস্তু ওলাই নাথাকিব বুলি কৈছিল দেউতাই। গতিকে আমাৰ পৰিবাৰে কাপোৰ কানি সামৰিবলৈ মোক কৈছে। মই উভয়ে ভেঙুচালি কৰিছোঁ, কাৰণ আমাৰ জেগাটো নুবুৰে বুলি কৈছে। আমি দেখা নাই তেনেকুৱা পানী। দেউতাই কৈ গৈছে কেতিয়াও ভেটি নুবুৰে, আমাৰ নুবুৰে বুলি কৈছিল। দেখিলোঁ যে এতিয়া আমাৰ পানী বহুত বেছি হ'ল। তেতিয়া অকণমান দুই এপদ কাপোৰ পানী বান্ধিলোঁ, বাকী চব উটি গুচি গ'ল পানীত। তেখেতৰ পিতৃপুৰুষে কৈ গৈছিল যে আমাৰ গাঁওখন ইমান ওখ গাঁও, শিৱসাগৰৰ আহোম স্বৰ্গদেউৰ আহোম ৰাজত্বকালৰ সকলো ধৰণৰ স্মৃতি বিজড়িত এখন গাঁও। কিছু নিলগত সৌখন গড়গাঁও। এইটো ৰেলপথ, এই ৰেলপথটো কেতিয়াও নুবুৰে। তেখেতৰ পিতৃয়ে অভয় দি গৈছিল। তেখেতৰ পিতৃয়ে কৈছিল যে মোৰ ঘৰখন, মোৰ ভেটিটো কেতিয়াও নুবুৰে। সেই ভেটিটো নুবুৰে বুলি পিতৃয়ে দি যোৱা অভয়বাণীত আশ্বস্ত হৈ তেওঁ কোনো ধৰণৰ ঘৰৰ সা সামগ্ৰী, লাগতিয়াল অত্যাৱশ্যকীয় সা সামগ্ৰী তেওঁলোকে মানে সুৰক্ষা দিবলৈ, ৰক্ষা কৰিবলৈ চেষ্টা নকৰিলে। এতিয়া মই কেমেৰাত আমাৰ পাপুৱে দেখুৱাব, এইটো হ'ল ৰেলপথটো এতিয়াৰ অৱস্থা। সেইখন এতিয়াও এটা সৌ তাত এইডোখৰৰ পৰা যদি পাপুৱে দেখুৱাই, সৌডোখৰত চাওক আপোনালোকে, এটা পুখুৰীৰ দৰে হৈ আছে। এইফালেই দিখৌৰ যিটো পানী আহি নাজিৰাৰ নেপালী খুঁটিত আচাৰ খাই পৰিছিল, সেই পানীখিনি এইফালেৰে ওলাই গৈছিল আৰু ৰেল আলিটো উটুৱাই লৈ গৈছিল। এতিয়া এই ৰেল আলিটোত নিৰ্মাণ কাৰ্য চলি আছে, ইয়াত নিৰ্মাণ কাৰ্য চলি আছে। কিমান দিন লাগিব এই মুহূৰ্তলৈকে ক'ব পৰা হোৱা নাই। 7 পৰা 10 দিন মানৰ সময়ৰ প্ৰয়োজন হ'ব। ইয়াত ৰেল আলি যে আছিল তাৰ কোনো অস্তিত্ব এই মুহূৰ্তত নাই। আপোনালোক ইয়াৰ সৈতে জড়িত নেকি? ৰেল বিভাগৰ সৈতে জড়িত? আৰু কিমানমান দিন? হয়, মই তেখেতৰ ওচৰলৈ আহিব আহিছোঁ। আৰু কিমানমান দিন লাগিব? এক মিনিট। হয়, মই তেখেতে কেমেৰাৰ সন্মুখত ক'বলৈ অমান্তি হৈছে। তেখেতৰ কিছুমান প্ৰট'কল থাকে, সেইখিনি মই বুজো। পৰৱৰ্তী সময়ত আমি জনাবলৈ হয়তো চেষ্টা কৰিম, কিন্তু মই পুনৰবাৰ দেখুৱাইছোঁ এইটো নিৰ্মাণ হ'বলৈ আৰু বেছ কিছুদিনৰ প্ৰয়োজন হ'ব। তেতিয়ালৈকে উজনি নামনিৰ যিটো ৰেল যোগাযোগ, সেই ৰেল যোগাযোগটো বিচ্ছিন্ন হৈ থাকিব।